মে'ৰ শেষৰ কেইদিনত পুৰা অসমত বৰষুণ বহুত বৰষুণ হৈ আছে আৰু ঠাণ্ডা পেলাই দিছেগৈ। এইখিনি বৰষুণ কিন্তু মাৰ্চ মাহৰে আৰু এয়া চাওক গোটেই বোকা হৈ গৈছিলে। ভিডিঅ'খিনি কৰা হয় যাতে মোৰ মেমৰি হিচাপে থাকি যায় আৰু কিছুমান ক্ষেত্ৰত এই ভিডিঅ'বোৰ দিবলৈ থাকি যায়, সেয়েহে দেৰিকৈ হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আজি আমি চববোৰ আহিছোঁ এয়া অসম মহোৎসৱলৈ। আশী আহিছে, পাপা আহিছে, এওঁ আহিছে, এওঁ পাৰ্কিং নাই পোৱা, গোটেই একদম ভৰ্তি লাইন। ইফালে পূৰা ভৰ্তি মানুহ, গাড়ী কিমান দূৰলৈকে পূৰা গাড়ী ভৰ্তি হৈ আছে। আৰু এয়া চাওক অসম মহোৎসৱৰ গেটখন। পাৰ্কিং কৰি আহি পেলাই এয়া সোমাওঁ। এতিয়া ভিতৰত কি আছে ব'লক আপোনালোকক সকলোকে দেখুৱাইছোঁ। আৰু ইয়ালৈ আহিয়ে পাপায়ে লগ পালে ভাগিনীয়েকক। বহুত বছৰৰ মূৰত লগ পাইছোঁ, বা যদিও যোৰহাটতে থাকে আমাৰ লগ হোৱা নাই। আৰু পাপাক আজি এওঁ মই আৰু ছোৱালীয়ে লৈ আহিছোঁ। অকণমান উলিয়াই আনিবলৈ পালে ভাল লাগে, কিমাননো ঘৰতে সোমাই থাকিব। গধূলি এয়া জোৰ জবজ কৰি পেলাই অকণমান লৈ अच्छा ठीक है। बाकी इसको आप ओपन करेंगे, इस नेट को लगाएंगे, आप डायरेक्ट गैस पे दीजिए। ठीक है, इसको यहाँ पे लगाया, इसमें लगाइए। इसमें आप बैगन वगैरह रोस्ट करना है, ब्रिंजल, पोटैटो, टोमेटो, उसको भी रोस्ट कर सकते हैं आप इसमें। या पर तंदूरी आप बना के रेडी कर सकते हैं आप इसमें। सिंपल है पूरा, बस गैस पे दीजिए डायरेक्ट, या कोयला लगा दीजिए इसके लिए। কাপোৰ এযোৰ কিনিছিলোঁ, কাপোৰযোৰ বুক কৰি থৈ গৈছিলোঁ, মানে সেইযোৰ এতিয়া চাওঁগৈ, চাই পেলাই যদি ভাল লাগে ল'ম। আৰু এই লাষ্টৰটো গোটেইটো কাপোৰৰে, মেক্সিমাম কাপোৰৰে। ইয়াতে লগতে এইটো বনৌষধি কিবা এখন আছে, কিন্তু মেক্সিমাম কাপোৰৰ। আৰু এইফালে ফুল, এয়া এখেতৰ ফেচবুকত পেজ আছে আৰু ধুনীয়াকৈ দি থাকে, নিজে বনোৱাও। এইখিনি বনোৱাবোৰো দি থাকে ধুনীয়াকৈ। আপোনালোকে চাগে দেখিছে, নামটো কি আছিলে ৰ'ব? অঁ, কৃষ্ণাছ ক্ৰিয়েশ্যন বুলি পেলাই আছে। আৰু ইয়াতে চাই থৈ গৈছিলোঁ, এতিয়া লওঁ। আছিক এতিয়া ককাকে কাপোৰ এযোৰ দিলে, বহুত পচন্দ কৰিলে কাপোৰযোৰ। ককাই দিয়া কাপোৰযোৰ এতিয়া দেখুওৱা। এইযোৰ কাপোৰ ধুনীয়া কাপোৰ ন? এইযোৰ ককাকে দিছে গিফ্ট, বিহু বুলি। বিহু লাগি গ'ল আৰু, আগতীয়া বিহু। এযোৰ তাই নিজে পচন্দ কৰিলে, এযোৰ তাই ককাকে গিফ্ট দিলে। যোৰহাটত যিহেতু আজৰি সময়কণ ওলাই গৈ ক'ৰবাত বহোঁ বা কিবা এটা চাওঁ বুলি ক'বলৈ তেনেকুৱা কোনো জেগা নাই, সেয়েহে এনেকুৱা ধৰণৰ মেলাবোৰ আহিলে খুব ভাল লাগে আৰু সকলো মানুহ ওলাই আহে। ইয়াতে এখন এয়া বনৌষধিৰ হেৰি আছে, ইয়াতে এয়া পংকজ পাঠকৰ হয়, তেখেত বহি আছে। আৰু এনেকৈ ষ্টলবোৰ চাই পেলাইও ভাল লাগে, বিৰাট ভাল লাগে। সকলোবোৰ বস্তুটোতো প্ৰয়োজনীয় নহয় আৰু লোৱাও নহয়। আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহে আৰু বহুত চিনাকি মানুহো লগ পোৱা যায় আৰু ভাল লাগে সেইকাৰণে এইবোৰলৈ আহি। বজাৰ কৰাত মই ইমান ভাল নহয়, কিন্তু ঘৰ সজোৱা বস্তু বা পাকঘৰৰ দুই এটা বস্তু নিকিনাকৈ নাথাকোঁ, কিন্তু কাপোৰ কিনাত যে একেবাৰে বেয়া। যোৰহাটৰ এইগৰাকী উদ্যোগী মহিলাৰ প্ৰচেষ্টা সঁচাই শলাগনীয়। তেখেতে ঘৰতে আচাৰ আৰু বিভিন্ন ধৰণৰ চৰ্বতবোৰ তৈয়াৰ কৰি এনেকৈ বিক্ৰী কৰে। ভোট জলকীয়াৰ মিঠা জাম হয়, এইটো সিদিনাখন আমি খাইছিলোঁ, ভালেই লাগিলে। পকৰীৰ লগত, মাছৰুমৰ পকৰীৰ লগত খাইছোঁ। আৰু এয়া সৰু বটল কি আছে, সৰু কিবা আছে নেকি? সৰু এটাও আছে, 80 ৰুপিজৰ। আৰু ইয়াতে সাংস্কৃতিক অনুষ্ঠান কিছুমান হৈ থাকে আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰেম থাকে, য'ত সৰু সৰু কলা কুশলীৰ পৰা বয়সস্থ লোকলৈকে সকলোৱে ভাগ ল'ব পাৰে। আৰু এয়া সঁচাই আদৰ্শনীয়। আৰু এনেদৰে কিছু সময় উপভোগ কৰি ভাল লাগে। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক এনেদৰে যেতিয়া এখন মঞ্চ প্ৰদান কৰিব পৰা যায়, সেয়া সঁচাই আদৰণীয়। মোৰ বান্ধৱী বন্দিতা বৰদলৈ এয়া প্ৰগ্ৰেম হয় আৰু ইয়াতে লগ পালোঁ আৰু এগৰাকী বান্ধৱী সত্যসন্ধ্যা। এতিয়া পকৰী খালোহি, এক টানি টানি পকৰী খালোঁ। পানী খাই গৈছেগৈ নেকি? ডিটক্স হয়।